মৌলিক পদ মানে কি আমি যে বলো এই ৰেখা বা কোণ হয়নে এইবিলাক হল একোটা মৌলিক পদ এইবিলাক সাধাৰণ পদ এইবিলাক পদৰ বিষয়ে আমি প্ৰথমে আমি জানিব লাগিব প্ৰথমটো আছে ৰেখা ৰেখা মানে কি ৰেখা মানে একচুয়ালি কেনেকুৱা হয় যাৰ আদি বিন্দু বা অন্তবিন্দু প্ৰাৰম্ভিক বিন্দু আৰু অন্তবিন্দু নাই মানে সেই পইণ্টটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব ক'ত যায় শেষ হ'ব তাৰ বিষয়ে আমি নাজানো এইবিলাক কি ক'ম ৰেখা বুলি ক'ম ধৰি লোৱা এই লাইনটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ল মানে ইয়াত যে মই ক'লোঁ মানে ই আগৰ পৰা ষ্টাৰ্ট হ'ব মই একজেক্ট পইণ্ট জানো ই এনে গৈ আছে ইয়াত শেষ কৰিলে ঠিক আছে চ' এইটোলৈ কি হ'ব ৰেখা হ'ব কিয় কাৰণ ইয়াৰ প্ৰাৰম্ভিক বিন্দু বা অন্তবিন্দু নাই চ' ৰেখা কোনবিলাকক কোৱা হয় যিবিলাক হেৰিৰ ৰেখাৰ মানে লাইনৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু নাই দুইটাই নাই সি কিমান দীঘল কিমান ছুটি আমি ক'ব নোৱাৰোঁ সি গৈ থাকিব তাক আমি কিন্তু শেষ কৰিব নোৱাৰোঁ এইটো কি বুলি কোৱা হয় ৰেখা বুলি কোৱা হয় ঠিক আছে গম পালা সকলোৱে নেক্সট আমি কি পালোঁ ৰশ্মি মানে কি এতিয়া ৰেখা মানটো গম পালোঁ যাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একো নাই তাক ৰেখা বুলি কোৱা হয় ৰশ্মি মানে কি হয় গম পোৱা নে ৰশ্মিও এটা ৰেখাৰে পাৰ্ট হয় ঠিক আছে ৰশ্মি কি হয় এটা ৰেখাৰ পাৰ্টে হয় কিন্তু ধৰি লোৱা এই ৰশ্মিটো ইয়াৰ পৰা আমি গম নাপাওঁ প্ৰাৰম্ভিক বিন্দু ক'ত ঠিক আছে ৰেখাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু দুইটাই নাথাকে ৰশ্মিৰ যদি প্ৰাৰম্ভিক বিন্দু নাজানো অন্তিম বিন্দু গম পাম কিন্তু মানে ৰশ্মিত এই পইণ্টটো ইয়াত শেষ হ'ব কিন্তু ইয়াত ক'ত ষ্টাৰ্ট আমি গম নাপাওঁ বা বোলে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ক'ত যায় শেষ হ'ব আমি গম নাপাওঁ মানে ৰেখাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু এটাও নাজানো কিন্তু ৰশ্মিৰ হয় প্ৰাৰম্ভিক বিন্দু নহ'লে অন্তিম বিন্দু কিবা এটা স্থানটো আমি গম পাম সেইকাৰণে ইয়াত শেষ হৈছে মানে এনেকৈ দি হৈছে ঠিক আছে এই কাৰ্ড চিনটো কি বুজায় ই আৰম্ভণি বা শেষ গৈ আছে শেষ নহয় ঠিক আছে চ' ৰেখা গম পালা ৰশ্মি গম পালা শেষত আহিলে ৰেখাখণ্ডৰে কি হয় ৰেখাৰ পাৰ্ট হয় এইডালে ৰেখা ঠিক আছে এইডালে ৰেখা তো এই ৰেখাডালক এক মিনিট এইডালে ৰেখা এই ৰেখাডালক ধৰি লোৱা মই এই মাজৰ দুটা পইণ্ট কাটি দিলোঁ কাটি দিলে কি হ'ল ই এনেকুৱা হৈ গ'ল হয়নে ঠিক আছে এইখিনি পাৰ্ট ধৰি লোৱা চ' যদি ভালকৈ চোৱা এডাল ৰেখাৰ পৰা তাক খণ্ডকৈ বিভক্ত কৰি এডাল নতুন ৰেখা খণ্ড পোৱা যায় এডাল ৰেখাক যদি মই কিছুমান খণ্ডত ভাগ কৰোঁ তাৰে যদি মই যিকোনো এটা খণ্ড লওঁ তাক কি বুলি ক'ব ৰেখা খণ্ড বুলি ক'ব ৰেখাৰ পৰা ৰেখা খণ্ড আহে আৰু ৰেখা খণ্ডৰ কি হয় প্ৰাৰম্ভিক বিন্দু এইটো অন্তিম বিন্দু এইটো ৰেখা খণ্ডৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু দুয়োটাই থাকে গম পালা চ' ৰেখাৰ প্ৰাৰম্ভিক অন্তিম একোৱে নাথাকে ৰশ্মিৰ হয় প্ৰাৰম্ভিক নহ'লে অন্তিম কোনোবা এটা থাকে আৰু ৰেখা খণ্ডৰ প্ৰাৰম্ভিক বিন্দুৰ অন্তিম বিন্দু দুয়োটাই থাকে এইখিনি সকলোৱে ক্লিয়াৰ হৈছে ইয়াত ভাবক আৰু প্ৰব্লেম একো নাই চাগে হয়নে ওকে নেক্সট চোৱা কি আছে একৰেখীয় বিন্দু তোমালোকে একৰেখীয় বিন্দুৰ ওপৰত কিন্তু পিছত কুৱেশ্যন কৰিব লাগিব দেই অকণ ভালকৈ চাই ল'বা কিন্তু এতিয়া লাগিব ক্লাছ 10 লাগিব তোমালোকৰ হায়াৰ লেভেলটো একৰেখীয় বিন্দু বা কলিনিয়াৰ লাইন্স বুলি কোৱা হয় লাগে তিনিটা বিন্দু মই ল'লোঁ ধৰি লোৱা তিনিটা বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দু ঠিক আছে বোলে এই তিনিটা বিন্দু যদি এই লাইনত আছে ধৰি লোৱা এই তিনিটা বিন্দু আছে এক মিনিট ভাগে লাইন ঠিক আছে ৰেখা ইয়াত এটা পইণ্ট আছে এ ইয়াৰ নাম কি এ ইয়াত আছে কি বি আৰু এটা আছে কি সি যদি দুই তিনিটা বিন্দু যদি এডাল ৰেখাতে আছে মানে এই ৰেখাডাল হ'ল এইডাল ৰেখাডাল ঠিক আছে এই ৰেখাডালৰ ধৰি ৰেখা আছিল ন ৰেখাটো খণ্ডন আছিলে এই ৰেখা ধৰি লোৱা চ' ইয়াত তিনিটা পইণ্ট আছে এ বি চি চ' এ বি চি পইণ্টটোক কি বুলি কওঁ আমি একৰেখীয় বিন্দু বুলি ক'ম কিয় কাৰণ এই তিনিটা পইণ্টে এডাল ৰেখাতে আছে যদি দুই তিনিটা পইণ্ট যদি কোনো এডাল ৰেখাত থাকে সেই পইণ্টবিলাক কি বুলি কোৱা হয় বা বিন্দুবিলাক কি বুলি কোৱা হয় একৰেখীয় বিন্দু বুলি কোৱা হয় সকলোৱে ক্লিয়াৰ হৈছেনে বুজি পাইছানে একৰেখীয় বিন্দু মানে কি যেতিয়া দুটা বা ততোধিক বিন্দু যদি এডাল ৰেখাতে থাকে তাক আমি কি বুলি কোৱা হ'ব একৰেখীয় বিন্দু বুলি কোৱা হ'ব ঠিক আছে
ক্লিয়াৰ হৈছে এইবিলাক সকলো বহুতে আগত পাইছা নাপালেও প্ৰথমবাৰ হ'লেও বস্তুটো ভালকৈ মনত ৰাখিবা নেক্সট আহি কোণ এংগল আমি কোণৰ বিষয়ে বহুত আগতে ক্লাছ 7ত পঢ়িছোঁ আমি আকৌ বস্তুখিনি জানি লওঁ কোণ কাক বোলে কোৱাচোন এটা কোণৰ সৃষ্টি কেনেকৈ হয় কোণ কাক বোলে বা এটা কোণৰ সৃষ্টিনো কেনেকৈ হয় মোক কোৱা কোৱা চোৱা ধৰি লোৱা কোন কেনেকুৱা হয় গম পোৱা নে এইটো এটা পইণ্ট এইটো এটা পইণ্ট ইয়াৰ পৰা ইফালে ৰশ্মি গ'ল ইফালে ৰশ্মি গ'ল এটা বিন্দুৰ পৰা যেতিয়া দুডাল ৰশ্মি উদ্ভৱ হ'ব তেতিয়া তাত যিটো হেৰি হ'ব উৎপন্ন হ'ব কি বুলি কোৱা হ'ব তাক কোণ উৎপন্ন হয় বুলি কোৱা হ'ব গম পালা এইটো হ'ল অ' পইণ্টটোৰ পইণ্টটো অ' ধৰি লওঁতো বি অ' পইণ্টটোৰ পৰা কি হৈছে অ' এ ৰশ্মিটো উদ্ভৱ হৈছে অ' পইণ্টটোৰ পৰা অ' বি ৰশ্মিটো উদ্ভৱ হৈছে আৰু যদি দুইটা ৰশ্মি অ' পইণ্টটোৰ পৰা আৰম্ভ হৈছে তেতিয়াহ'লে সিহঁতে এটা কোণৰ সৃষ্টি কৰিব ঠিক আছে কোণ মানে গম পালা যদি এটা বিন্দুৰ পৰা দুটা যদি এটা প্ৰাৰম্ভিক বিন্দুৰ পৰা দুডাল ৰশ্মি উদ্ভৱ হয় তাত এটা কি হয় কোণৰ সৃষ্টি হয় ঠিক আছে সকলোৱে ক্লিয়াৰ নে বুজি পাইছা নিশ্চয় এইখিনিতো একো ডাউট নাই সকলোৱে জানা বস্তু এইখিনি নেক্সট আহিলোঁ চোৱা এতিয়া আমি আহিলোঁ অকণমান বিভিন্ন ধৰণৰ কোণৰ বিষয়ে কাৰণ আমি কোণ শিকিলোঁ আমিতো এতিয়া বিভিন্ন ধৰণৰ কোণৰ বিষয়ে শিকিব লাগিব কাৰণ কোনবিলাক কোনটো কোণক কি নামেৰে কোৱা যায় কি হয় ঠিক আছে প্ৰথমটো আছে আইচ'চেল সূক্ষ্ম কোণ মানে কি সূক্ষ্ম কোণ মানে কি এই কোণটো এইটো অ' ধৰি লোৱা এইটো এ এইটো বি এই এ অ' বি কোণটোক সূক্ষ্ম কোণ বুলি কোৱা হয় কিয় কোৱা হয় বা সূক্ষ্ম কোণৰ ডেফিনেশ্যন কি হয় বা সূক্ষ্ম কোণৰ ডেফিনেশ্যন বি সংজ্ঞা কি বা এইটো কোণক এ অ' বি কোণটোক কিয় সূক্ষ্ম কোণ কোৱা হয় যদি এ অ' বি কোণটোক সূক্ষ্ম কোণ কিয় কোৱা হয় গম পোৱা তাৰ ডেফিনেশ্যনটো দিব পাৰিবা নোৱাৰিলেও একো নাই মইতো কমেই বাৰু চোৱা এ অ' বি কোণটো কি জানা নাই এই কোণটো যেতিয়া আমি কম কোণমান যন্ত্ৰৰে জুখিম এই কোণটোৰ মান তুমি কিবা এটা পাম ধৰি লোৱা এনেকুৱা এটা এংগল মান পাম যাৰ মানটো 0 ডিগ্ৰীতকৈ ডাঙৰ ঠিক আছে 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু কাতকৈ সৰু হ'ব আকৌ 90তকৈ সৰু হ'ব মানে এই কোণটো 0তকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ সৰু যদি কোনো কোণৰ মান যদি 0 ডিগ্ৰীতকৈ ডাঙৰ হয় 90 ডিগ্ৰীতকৈ সৰু হয় তাক কি বুলি কোৱা হয় সূক্ষ্ম কোণ বুলি কোৱা হয় ঠিক আছে এই কোণটো ধৰি লওক এইটো এলো অ' কোণটো সূক্ষ্ম কোণ এই ডাঙৰ কি হ'ব যদি এটা কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ তুমি ইয়াৰ অ' দি একচুৱেলি হ'ব বাৰু এংগল এ অ' বি এংগল অ' এটো তাৰে 90 ডিগ্ৰী এই ডায়েগ্ৰামটো যেটো 0তকৈ ডাঙৰ আৰু 90তকৈ সৰু যে যিকোনো 45 ডিগ্ৰী আহিব পাৰে 30 ডিগ্ৰী আহিব পাৰে 59 ডিগ্ৰী আহিব পাৰে 89 ডিগ্ৰী আহিব পাৰে 1 ডিগ্ৰী আহিব পাৰে গোটেইবিলাক কি হ'ব একোটা সূক্ষ্ম কোণৰ অন্তৰ্ভুক্ত হ'ব মানে এনেকুৱা নহয় যে 45 ডিগ্ৰী আহিলে সূক্ষ্ম কোণ হ'ব বা 30 ডিগ্ৰী নহয় 0তকৈ ডাঙৰ যিকোনো কোণ আৰু 90তকৈ সৰু যিকোনো কোণে কি হ'ব একোটা সূক্ষ্ম কোণৰ ভিতৰত পৰিব ঠিক আছে নেক্সট আহিল স্থূলকোণ বোলে ৱাই এইটো আমি ৱাই ধৰি ল'লোঁ এই এংগলটো কি হ'লোঁ ৱাই ধৰি ল'লোঁ চ' এইটোক এটা স্থূলকোণ বুলি কোৱা হয় কিয় কোৱা হয় সূক্ষ্ম কোণ আৰু স্থূলকোণ এটাৰ আনটো অপজিট এই কোণক যদি সূক্ষ্ম কোণ কোৱা হয় এইটোক স্থূলকোণ কিয় কোৱা হয় কোৱাচোন পাৰিবানে কোনোবাই ক'ব এই কোণটোক স্থূলকোণ কিয় কোৱা হয় স্থূলকোণ মানে কি যদি কোনো কোণৰ মান যদি 90তকৈ ডাঙৰ হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু এই কোণটো কিহতকৈ সৰু হ'ব লাগিব 180তকৈ সৰু হ'ব লাগিব তাক কি বুলি কোৱা হ'ব স্থূলকোণ বুলি কোৱা হ'ব সূক্ষ্ম কোণ স্থূলকোণ গম পায় এইবিলাক সকলোৱে শিকিছা কিন্তু নতুন বস্তু নহয় মই জাষ্ট বস্তুখিনি অকণমান কৈ লৈছোঁ ৰিভাইণ্ড কৰি লৈছোঁ নেক্সট আমাৰ কি আছে নেক্সট যে সমকোণটো বোলে জেড সমকোণ কাক বোলে সমকোণ কওঁতে সমকোণ ত্ৰিভুজৰ কথা মনত পৰি থাকে নিশ্চয় হয়নে সমকোণ মানে কি
যদি এটা কোণৰ মান এক্সাক্টলি কিমান হ'ব লাগে এটা z কোণটো দিয়া আছে z কোণৰ মান এক্সাক্টলি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যদি এটা কোণৰ মান 90 ডিগ্ৰী হয় আৰু 90 ডিগ্ৰী কি কোৱা হয় এক সমকোণ বুলি কোৱা হয় হেকাৰণে এটা কি বুলি ক'ব সমকোণ বুলি কোৱা হ'ব কোনো কোণৰ মান 90 ডিগ্ৰী হলে কি বুলি ক'ব সমকোণ বুলি কোৱা হ'ব ঠিক আছে আৰু সৰল কোণ কি হয় দুটা সমকোণ লগ লাগি এটা সৰল কোণ হয় মানে সোৱা ইয়াত যদি মই লাইন ড্ৰ কৰি দিও ঠিক আছে এক মিনিট তো এটা মই লাইন ড্ৰ কৰিলো ওৰে ইয়াত এটা সমকোণ হ'ল ইয়াত এটা সমকোণ হ'ল এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এইটো কোণ আৰু এইটো কোণ লগ লাগি এটা কি কৰিছে সৰল কোণৰ সৃষ্টি কৰিছে মানে দুটা সমকোণ লগ লাগি এটা কি হ'ব সৰল কোণৰ সৃষ্টি হ'ব সো এতিয়া মোক তোমালে কোৱাছোন যদি দুটা সমকোণ লগ লাগি যদি এটা সৰল কোণৰ সৃষ্টি হয় তেতিয়া হলে এটা সৰল কোণৰ মান কিমান হ'ব তেতিয়া এই এংগলটো এই গোটে সৰল কোণৰ মান কিমান হ'ব কাৰণ সৰল কোণ হ'ব দুটা সমকোণ লাগে সো এটা সৰল কোণৰ মান কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে এটা সৰল কোণৰ মান কিমান হ'ব লাগে 180 ডিগ্ৰী এটা সমকোণৰ মান কিমান হ'ব লাগে 90 ডিগ্ৰী এটা সূক্ষ্ম কোণৰ মান কিমান হ'ব লাগে 90 ডিগ্ৰীতকৈ সৰু 0 তকৈ ডাঙৰ এটা স্থূল কোণৰ মান কিমান হ'ব লাগে 90 তকৈ ডাঙৰ 180 তকৈ সৰু ঠিক আছে বুজি পাইছা সকলে নেক্সট প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় যেটা কি বুলি কয় প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয় ইয়াত যদি চোৱা এই এংগলটো এইটোলা কি হয় গম পোৱা নে স্থূল কোণ হয় কাৰণ 90 তকৈ সৰু স্থূল কোণ ইয়াৰ যে এই বাহিৰৰ পাৰ্টখিনি এই এংগলটো এখিনি কি বুলি কোৱা হ'ব এখিনি কি হ'ব প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ প্ৰবৃদ্ধ প্ৰত্যাৱৰ্তী আৰু ইয়াৰ মানটো কিমান হয় 180 তকৈ ডাঙৰ যে এম ধৰিলো এই এংগল 180 ডাঙৰ কিয়টো সৰু হ'ব লাগিব 360 তকৈ সৰু হ'ব লাগিব বুজি পালানে প্ৰবৃদ্ধ বা প্ৰত্যাৱৰ্তী কোণৰ মান কিমান হ'ব লাগে 180 তকৈ ডাঙৰ হ'ব লাগে 360 তকৈ সৰু হ'ব লাগে মানে এই কোণটো এইখিনি এই পাৰ্টটো এইবিলাক পাৰ্ট এইখিনি মান ঠিক আছে সেই পাঁচটা কোণৰ মান আমি ইয়াত জানিব লাগিব মেইনলি যেখিনি আমি আগতে শিকিছো কিন্তু এইবিলাক বস্তু প্ৰবৃদ্ধ প্ৰত্যাৱৰ্তী নতুনকৈ পাব পাৰা কিন্তু বাকিটা কোণটো আগতে সকলে শিকি আহিছা তাত নতুন বুলিবলৈ একো বিশেষ একো নাই তাৰ উপৰি আৰু কেইটামান আছে চোন সন্নিহিত কোণ মানে কি সন্নিহিত কোণৰ পৰা আমি এতিয়া বহুবিলাক বস্তু সন্নিহিত কোণ বুলি ক'ম কিয় গম পোৱা নে তোমাক যদি ভালকে চোৱা ইয়াত কোণ কেইটা হৈছে এইটো এটা কোণ ঠিক আছে এইটো এটা কোণ এই কোণবিলাক একেলগে কি বুলি কোৱা সন্নিহিত কোণ বুলি কোৱা হয় কিন্তু কিয় কোৱা হয় আসলতে এই কোণবিলাক সন্নিহিত কোণ বুলি কোৱা কিয় হয় কোৱাচোন এই কোণবিলাক সন্নিহিত কোণ বুলি কিয় কোৱা হয় কাৰণটো কি গম পোৱা নে যদি মই নাম দিওঁ ইয়াত বোলে এটো মই এ দিলো এটো ও দিলো এটো বি দিলো এটো সি দিলো ঠিক আছে সো ইয়াত দুটা কোণ উৎপন্ন হৈছে এটা আছে এংগল এ ও সি এটা আছে এংগল বি ও সি এই কোণবিলাক মই কি বুলি কৈছো সন্নিহিত কোণ কৈছো কিয় কৈছো গম পোৱা নে কাৰণ যদি চোৱা এংগল এ ও সি আৰু এংগল বি ও সি দুইটা কোণতে এডাল উমৈহতীয়া বা সাধাৰণ বাহু আছে দুইটা কোণে উমৈহতীয়া বা সাধাৰণ বাহু বা ৰশ্মি ক'ব পাৰা কোনটো ও সি ৰশ্মিটো এ ও সি কোণটো আছে বি ও সি কোণটো আছে যদি দুটা কোণত যদি এডাল সাধাৰণ ৰশ্মিৰে উৎপন্ন হয় তেতিয়া হেতু কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় মানে কি যিহেতু পৰীক্ষাত ডেফিনেশ্যন নুখুধিবা যেহেতু ও সি দুইটা কোণৰে সাধাৰণ বাহু দুইটা কোণৰে
সাধাৰণ বাহু গতিকে উক্ত কোণ দুটা সন্নিহিত কোণ সো গম পালা দুটা কোণক কেতিয়া সন্নিহিত কোণ বুলি কোৱা হয় যে দুইটা কোণ এডাল সাধাৰণ বাহুৰে গঠিত বা সাধাৰণ ৰশ্মিৰে গঠিত হয় মানে দুইটা কোণতে এটা কমন সাইড থাকিব যেটো সাইড দুইটা কোণতে থাকে এটুক কাহিবলৈ সেই কোণটা কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় ঠিক আছে বুজি পাইছা সকলে ক্লিয়াৰ ওকে নেক্সট কি আছে নেক্সট ৰৈখিক জুৰীয়া কোণ বহুত ইম্পৰ্টেন্ট এইটো চেপ্টাৰৰ পইণ্ট অফ ভিউৰ পৰা এইটো বুলি নহয় ক্লাছ 10 লৈ এই বস্তু বহুত ইম্পৰ্টেন্ট ৰৈখিক জুৰীয়া কোণ ৰৈখিক জুৰীয়া কোণ কি হয় প্ৰায় সন্নিহিত কোণৰ নিচিনাই হয় কিন্তু অকমান বেলেগ হয় বেলেগ কি গম পোৱা নে কিয় নহয় কোৱা কোৱাচোন কিয় নহয় কোনোবাই জানানে ৰৈখিক জুৰীয়া কোণ কাক বোলে সো ইয়াত মই যদি কওঁ এ ও বি ঠিক আছে এ ও বি হয়নে এ ও বি আর কি সরল রেখা হয় মানে ইয়াত এটা কি গুণ উৎপন্ন হৈছে সরল গুণ উৎপন্ন হৈছে আর এই কোণটোৰ মান কিমান 180 ডিগ্ৰী ঠিক আছে আৰু ধৰি লোৱা এই সৰল কোণটোক মই OC নামৰ ৰেখা এডালৰে দুভাগ কৰিলো ঠিক আছে প্ৰথমতে আমাক আছিল কি এ ও বি এটা সৰল আমাক এনেকৈ দিয়া ধৰি লোৱা প্ৰথমতে আমাক এনেকৈ দিয়া আছিল এ ও বি এটো গোটেই কোণটো মান 180 ডিগ্ৰী সৰল কোণ হৈ আছে তাৰ মই কি কৰিলো এই OC ৰেখাডালেৰে এ ও বি কোণটো দুটা বেলেগ বেলেগ কোণত ভাগ কৰিলো ভাগ কৰোতে কি হল এইটো এটা কোণ উৎপন্ন হল এইটো এটা কোণ উৎপন্ন হল নে দুইটা কোণৰ মান 90 ডিগ্ৰী হ'ব পাৰে বেলেগো হ'ব পাৰে যিহে নহওক ঠিক আছে ইয়াত 90 ডিগ্ৰী কোণ বেলেগো হ'ব পাৰে কিন্তু চাবা যদি এটা সৰল কোণক যদি এডাল সাধাৰণ বাহুৰে ভাগ কৰা হয় তেতিয়া হলে যি কেইটা কোণ উৎপন্ন হ'ব সেই কোণ কেইটা কি বুলি কোৱা হ'ব ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হ'ব আমি আগৰবাৰ যদি চাও সন্নিহিত কোণটো এটা সাধাৰণ বাহুৰে ভাগ কৰিছিল কিন্তু এই এ ও বি টো এটা সৰল কোণ হৈ থকা নাছিলে কিন্তু ইয়াত কি আছে এটা সৰল কোণ হৈ আছে আৰু এটা সৰল কোণক যদি এডাল সাধাৰণ বাহুৰে ভাগ কৰা সাধাৰণ বাহুৰ বা ৰশ্মিৰে ভাগ কৰা হয় তেতিয়াহ'লে উৎপন্ন কোণ কেইটা কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় মই লিখি দিছো চাবা কাৰণ ৰৈখিক জুৰীয়া কোণ হ'বলৈ এটা সৰল ৰেখা থাকিব লাগিব যদি এডাল সৰল ৰেখাক কি কৈছে যদি এডাল সৰল ৰেখাক এডাল সাধাৰণ বা ৰশ্মিৰে ভাগ কৰা হয় যেটা উৎপন্ন কোণ কেইটা কি বোলে ৰৈখিক জুৰীয়া কোণ বোলে তাৰ ৰৈখিক জুৰীয়া কোণ বুলি কোৱাৰ লগতে আৰু এটা কথা আছে
চাবা মই কৈ আছোঁ ঠিক আছে আমি কি কৈছিলোঁ এটা সৰল ৰেখা কৈছিলোঁ হয়নে এ অ বি মই বোলে এবাৰ বেকাকৈ এনেকৈ ভাগ কৰিলোঁ ভাগ কৰোঁতে এইটো কোণ উৎপন্ন হ'ল এইটো কোণ উৎপন্ন হ'ল এই কোণটা কি হ'ব ৰৈখিক জোৰীয়া কোণ এতিয়া যদি ভালকৈ চোৱা যেনেকৈ উৎপন্ন নহওক যদি এটা সৰল ৰেখা কোনো এটা ৰশ্মিৰে ভাগ কৰোঁতে দুটা কোণ উৎপন্ন হৈছে সেইকেইটাক ৰৈখিক জোৰীয়া কোণ বুলি আমি সদায় ক'ম আৰু লগতে কি হ'ব গম পোৱা এই কোণটো আৰু এই কোণটোৰ যোগফলটো সদায় কিমান হ'ব লাগিব 180 ডিগ্ৰী কাৰণ এই কোণটো আৰু এই কোণটো লগ লাগি এটা কি হৈছে সৰল কোণ উৎপন্ন হৈছে আৰু এটা সৰল কোণৰ মান হ'লে কিমান হয় 180 ডিগ্ৰী গতিকে ইয়াত এংগল কি লিখিব পাৰোঁ এ অটো যদি চি দিয়া এ অ' চি প্লাছ এংগল বি অ' চি ইকুৱেল কিমান 180 ডিগ্ৰী মানে কি দুটা ৰৈখিক জোৰীয়া কোণৰ মানৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব দুটা ৰৈখিক জোৰীয়া কোণ যদি মই লওঁ সেইকেইটা যদি মই যোগ কৰি দিওঁ সেটাৰ মানটো সদায় কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব আৰু এইটো বস্তু আমি পিছলৈ কিন্তু বহুত কুৱেশ্যন কৰোঁতে কৰিব লাগিব এপ্লাই এইটো তোমাৰ বুকত যদি আছে ৰৈখিক জোৰীয়া কোণৰ স্বতঃসিদ্ধ বুলি তাত চালে গম পাবা দুটা ৰৈখিক জোৰীয়া কোণৰ মান আৰু যোগফল 180 ডিগ্ৰী বা এটা উল্টাকৈ ক'ব পাৰে যে দুটা কোণৰ মান যদি যোগফল যদি 180 ডিগ্ৰী হয় সিহঁতক কি বুলি ক'ব পাৰোঁ ৰৈখিক জোৰীয়া কোণ বুলিও ক'ব পাৰোঁ এটা আনটো উল্টা ৰৈখিক জোৰীয়া কোণ হ'লে সেই কোণটাৰ যোগফল 180 ডিগ্ৰী আকৌ যদি দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়াহ'লে সেইবিলাক কি হ'ব ৰৈখিক জোৰীয়া কোণ ঠিক আছে ভালকৈ মনত ৰাখিব ৰৈখিক জোৰীয়া কোণৰ ওপৰত কোনো পৰীক্ষাত কুৱেশ্যন আহে মানে এক্সাম্পলত নাহে ডাইৰেক্ট কিন্তু বহুবিলাক কুৱেশ্যন সমাধান কৰোঁতে আমি ৰৈখিক জোৰীয়া কোণৰ হেৰিটো ব্যৱহাৰ কৰিব লাগিব ঠিক আছে নেক্সট চোৱা এতিয়া নেক্সট আছে কি বিপ্ৰতীপ শীৰ্ষক কোণ বিপ্ৰতীপ মানে কি এটা আনটোৰ অপজিট ঠিক আছে ইয়াত চোৱা ইয়াত এডাল মই ৰেখাই বুলি ক'লোঁ দুডাল ৰেখা কটাকটি কৰিলে যেনেকৈ নকওঁ কটাকটি দুডাল ৰেখা এনেকৈ কৰিব পাৰে এনেকৈ কৰিব পাৰে যি টাইপে নকৰক দুডাল ৰেখা কটাকটি কৰিলে হয়নে এতিয়া যেতিয়া দুডাল ৰেখা কটাকটি কৰোঁতে কি হ'ব কোৱাচোন দুডাল ৰেখা কটাকটি কৰোঁতে এইটো এটা কোণ উৎপন্ন হ'ল এইটো এটা উৎপন্ন হ'ল এইটো এটা কোণ উৎপন্ন হ'ল আৰু এইটো এটা উৎপন্ন হ'ল দুডাল ৰেখা কটাকটি কৰিলে সম্পূৰ্ণ কেইটা কোণ উৎপন্ন হ'ল 4টা কোণ যদি মই 1 নম্বৰ কোণ দিওঁ যদি মই 1 নম্বৰ কোণ দিওঁ যদি মই কোণ 2 নম্বৰ দিওঁ যদি মই কোণ 3 নম্বৰ দিওঁ যদি মই কোণ কিহৰ দিওঁ 4 নম্বৰ দিওঁ ঠিক আছে দুডাল ৰেখা কটাকটি কৰাৰ ফলত উৎপন্ন হোৱা কোণবিলাক কি বুলি কোৱা হয় বিপ্ৰতীপ শীৰ্ষক কোণ বুলি কোৱা হয় কিন্তু বিপ্ৰতীপ কোণটো কি হয় গম পোৱা আৰু এটা কথা আছে এইবিলাক প্ৰত্যেকটো বিপ্ৰতীপ শীৰ্ষক কোণ কাৰণ দুডাল ৰেখা কটাকটি কৰাৰ ফলত উৎপন্ন হৈছে কিন্তু ইয়াত চোৱা ইয়াত এই এংগল এটোৰ অপজিট বা বিপৰীত কোণটো আছে এংগল 3 হয়নে বিপ্ৰতীপ শীৰ্ষক কোণ উৎপন্ন হোৱাৰ লগে লগে প্ৰত্যেকটো কোণৰ বিপৰীত কোণ এংগল 1ৰ বিপৰীত কোণ কোনটো এংগল 3 সদায় কি হ'ব সমান হ'ব একেদৰে এংগলটোৰ বিপৰীত কোণ কোনটো অপজিট কোণটো এংগল 4 এইটো আৰু এইটো অপজিট এইটো আৰু এইটো অপজিট ঠিক আছে হয়নে সো সেইটো মনত ৰাখিবা দুটা বিপৰীত শীৰ্ষক কোণ উৎপন্ন হ'ব বা দুডাল ৰেখা কটাকটি কৰোঁতে যিবিলাক বিপৰীত কোণ উৎপন্ন হ'ব সেই কোণবিলাকৰ বিপৰীত কোণবিলাকৰ মান সদায় কি হয় সমান হয় এইটো যদি 100 ডিগ্ৰী এইটো 100 হ'ব লাগিব এইটো 60 হ'লে এইটো 60 হ'ব লাগিব এইটাবোৰ হ'ব লাগিব ইকুৱেল হ'ব লাগিব ঠিক আছে